আজি মুখ্যমন্ত্ৰী সকলো মহিলাৰ একাউণ্টত সোমাই দিব 10,000 কোটি টকা হয় বন্ধু বান্ধৱীসকল তাৰ বাবে সকলোৱে কৰিব লাগিব ABPS লিংক আপুনি কেনেকৈ লিংক কৰিব ABPS লিংক নকৰিলে আপুনি আত্মকৃত 10,000 কোটি টকা নাপাব লগতে PM কিষাণৰ 4,000 কোটি টকা আপুনি নাপাব কেৱল ইয়াৰ নহয় অৰুণোদয় আঁচনিৰ টকা আপুনি নাপাব যদি চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নামটো আছে তেনেহ'লে আপুনি চৰকাৰী ঘৰৰ টকা নাপাব আপুনি কেনেকৈ ABPS লিংক কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিৰ্দেশনা প্ৰদান কৰিছে অতি সহজতে আপুনি গৰ্তবহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি লিংক কৰিব পাৰিব তাৰ বাবে আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা গুগল ব্ৰাউজাৰটো ওপেন কৰক ওপেন কৰি আপুনি সাৰ্চ কৰি দিব NPCI জাস্ট এইখিনি লিখি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে তলত আপুনি স্ক্ৰল কৰিব স্ক্ৰল কৰি দেখা পাব ইয়াতে এটা লিংক দেখা পাইছে www.npci.org.in জাস্ট আপুনি এইটো লিংকত ক্লিক কৰিব যেতিয়া আপুনি লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকৈ এটা পেজ খোল খাই যাব জাস্ট আপুনি তলত অলপমান স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত ইয়াতে আপুনি এটা অপচন দেখা পাইছে কনজিউমাৰ জাস্ট আপুনি ইয়াতে কনজিউমাৰত এটা ক্লিক কৰি দিব যেতিয়া আপুনি ক্লিক কৰাৰ লগে লগে সক তলত বহুকেইটা অপচন শ্ব' হৈ গৈছে ইয়াত আপুনি এটা অপচন দেখা পাইছে ইয়াতে ভাৰত আটাৰ সিডিং জাস্ট আপুনি ইয়াতে ক্লিক কৰি দিব যেতিয়া আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আন এটা পেজ খোল খাই যাব জাস্ট আপুনি অলপ সময় ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত আপোনাৰ ওচৰত আন এটা পেজ আহি যাব আৰু এইখন 2025 ৰ পৰা আৰম্ভ হৈছে ইয়াতে সক জানুৱাৰী 2025 ৰ পৰা চৰকাৰে এখন নতুন আপডেট প্ৰদান কৰিছে আৰু এই আপডেট অনুযায়ী আপুনি অতি সহজতে ঘৰৰ পৰাই কৰিব পাৰিব আৰু আপোনাৰ কি কি নথিপত্ৰ লাগিব আপোনাৰ আধাৰ কাৰ্ড লাগিব আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নম্বৰ লিংক থাকিব লাগিব এতিয়া সক আপোনাৰ ওচৰত পেজটো এনেকৈ আহি যাব ইয়াতে সক ওয়েলকাম টু ভাৰত আধাৰ সিডিং এতিয়া আপুনি এটা কাম কৰিব সক ইয়াতে লেফট সাইডত বহুকেইটা অপচন শ্ব' হৈ গৈছে ইয়াতে সক ইয়াৰ পৰা আপুনি এটা অপচন দেখা পাইছে সক ইয়াতে আধাৰ সিডিং জাস্ট আপুনি ইয়াতে ক্লিক কৰিব লাগিব যেতিয়া আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত আন এটা পেজ খোল খাই যাব ইয়াতে চাওক ৰিকুৱেষ্ট ফৰ আধাৰ সিডিং জাস্ট আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰি দেখা পাব ইয়াতে ইণ্টাৰ আধাৰ নাম্বাৰ ইয়াতে পৰা আধাৰ নাম্বাৰ যিকেইটা আছে বহুকেইটা বহাই দিব লাগিব বহাই দি দিয়াৰ পিছত তলত দেখা পাব ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ জাস্ট আপুনি ইয়াতে সিডিং বুলি এটা অপচন দেখা পাইছে আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে সিলেক্ট ইউৰ বেংক ইয়াৰ পৰা আপোনাৰ বেংকৰ নেমটো সিলেক্ট কৰিব লাগিব তাৰ পিছত দেখা পাব ইয়াতে আপুনি এটা অপচন দেখা পাইছে সিডিং টাইপ জাস্ট ইয়াতে আপুনি ফ্ৰেছ সিডিং বুলি এইটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত দেখা পাব ইয়াতে একাউণ্ট নম্বৰ ইয়াতে আপোনাৰ একাউণ্ট নম্বৰটো বহাই দি দিব দি দিয়াৰ পিছত দেখা পাব ইয়াতে কনফাৰ্ম একাউণ্ট নম্বৰ আপুনি ইয়াতে কনফাৰ্ম বেংক একাউণ্ট নম্বৰটো বহাই দিব দি দিয়াৰ পিছত ইয়াতে এটা বক্স দেখা পাইছে আপুনি বক্সত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে এখন কেপচা দেখা পাইছে কেপচাটো বহাই দিব বহাই দি দিয়াৰ পিছত ইয়াতে সাবমিট বুলি এটা অপচন দেখা পাইছে আপুনি সাবমিটত ক্লিক কৰি দিব তাৰ আগতে বন্ধু বান্ধৱীসকল ইয়াতে চাওক আপুনি যিটো বেংক একাউণ্ট দিব ইয়াতে যিখন দেখা পাইছে সিলেক্ট ইউৰ বেংক আপুনি যদি আত্মকৃত 10,000 টকা পাব খোজে তেনে ক্ষেত্ৰত আত্মকৃতৰ ফৰ্মৰ লগত যিখন বেংক একাউণ্ট দিছে আপুনি সেইখন বেংক নেমটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব লগতে সেইখন একাউণ্ট নম্বৰটো ইয়াতে বহাই দিব লাগিব কেৱল ইয়াই নহয় যদি আপুনি অৰুণোদয় আঁচনি টকা আগতে পাইছিলে এতিয়া আপুনি নাপায় নেকি তেনে ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ লগত যিখন বেংক একাউণ্ট দিছে সেইখন বেংক নেমটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লগতে ইয়াত আপোনাৰ বেংক একাউণ্ট নম্বৰটো বহাই দি দিব লগতে যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে আপুনি চৰকাৰী ঘৰ পোৱাৰ বাবে কোনটো বেংক একাউণ্ট দিছে সেইখন বেংকৰ নেমটো ইয়াৰ পৰা সিলেক্ট কৰিব লগতে একাউণ্ট নম্বৰটো ইয়াতে টাইপ কৰি দি দিব প্ৰথমতে মই সম্পূৰ্ণকৈ মই ইয়াতে টাইপ কৰি দি আছো তাৰ পিছত সবিশেষ জনাম আপুনি কেনেকৈ কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে মই এটা সম্পূৰ্ণখিনি ফৰ্মটো ফিল আপ কৰিছোঁ ফিল আপ কৰাৰ পিছত যেতিয়া সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত ইয়াতে আপোনাৰ ওচৰত এনেকুৱাকৈ পেজটো খোল খাই যাব টাৰ্মছ এণ্ড কণ্ডিশ্যন জাষ্ট আপুনি তলত স্ক্ৰল কৰিব স্ক্ৰল কৰি একেবাৰে তলত আহিব তলত আহি যোৱাৰ পিছত ইয়াতে আপুনি এটা অপচন দেখা পাইছে এগ্ৰি এণ্ড কণ্টিনিউ জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিখন মোবাইল নম্বৰ লিংক আছে সেইখন মোবাইলত এটা OTP আহিব আপুনি OTPটো ইয়াতে সম্পূৰ্ণকৈ বহাই দি দিব বহাই দি দিয়াৰ পিছত যেতিয়া আপুনি কনফাৰ্মত ক্লিক কৰিব কনফাৰ্মত ক্লিক কৰাৰ লগে লগে অলপ সময় আপুনি ৱেইট কৰিব ইয়াতে চাওক সম্পূৰ্ণকৈ উল্লেখ কৰা আছে ইউৰ আধাৰ নম্বৰ ইজ কাৰেণ্টলি মেপড টু ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক প্লিজ ক্লিক প্ৰচিড উইথ ইউকো বেংক হয় বন্ধু বান্ধৱীসকল আপুনি সম্পূৰ্ণকৈ দেখা পাইছে অলৰেডি মই এইখন বেংক একাউণ্ট লগতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিছোঁ পোষ্ট অফিচৰ লগত তেনে ক্ষেত্ৰত জাষ্ট আপুনি ইয়াতে কনফাৰ্মত ক্লিক কৰিব কনফাৰ্মত ক্লিক কৰি দি দিয়াৰ পিছত দেখা পাব ইয়াতে সম্পূৰ্ণকৈ এনেকুৱাকৈ দেখুৱাব ইউৰ আধাৰ নম্বৰ ইয়াতে চাওক আধাৰ নম্বৰটো উল্লেখ কৰা থাকিব ইজ অলৰেডি মেপড উইথ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক সো ইয়াতে চাওক সম্পূৰ্ণকৈ এটা আন এটা বস্তু উল্লেখ কৰা আছে হেজ চুজ অপশ্যন আধাৰ দেন ফ্ৰেছ সিডিং সো বন্ধু বান্ধৱীসকল যদি আপুনি আন এটা বেংক একাউণ্ট লিংক কৰিব খোজে আপুনি ধৰক আপুনি
অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ ইণ্ডিয়া পোষ্ট পেমেণ্ট একাউণ্টটো দিছে আৰু যদি আপুনি আত্মীয়গতৰ ফৰ্মৰ লগত আপুনি ইউকো বেংকৰ এটা একাউণ্ট দিছে তেনে ক্ষেত্ৰত আপুনি দুটা একাউণ্ট নাম্বাৰ আধাৰ কাৰ্ডৰ লগত কেনেকুৱাকৈ লিংক কৰিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিব সো বন্ধু বান্ধৱীসকল আপোনালোকে সকলোৱে জানে যদি আপুনি আধাৰ কাৰ্ডখন লিংক নকৰে আপোনাৰ একাউণ্ট লগত তেনে ক্ষেত্ৰত কিন্তু যিকোনো আঁচনিৰ টকা আপুনি নাপাব সো আপুনি কোনটো আঁচনিৰ বাবে কোনটো বেংক একাউণ্ট দিছে সেই অনুযায়ী আপোনাৰ লিংক কৰিব লাগিব এতিয়া আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি আধাৰ কাৰ্ডখন লিংক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ লগতে এতিয়া আপোনাৰ বেংকত যাব নালাগে সো বন্ধু বান্ধৱীসকল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ভিডিঅ'টো আজি বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে বেংকত নোযোৱাকৈ ঘৰতে বহি আধাৰ নাম্বাৰটো লিংক কৰিব পাৰে সো অতি সহজতে আপুনি কৰিব পাৰিব আৰু যদি লিংক কৰাত কিবা অসুবিধা হয় আপুনি নিশ্চয় কমেণ্ট কৰিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব বন্ধু বান্ধৱীসকল আজি মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'